আমি B16 দ্য ইউনিক ডান্স একাডেমি প্ৰয়াত অভিনেতা কিশোৰ দাসৰ স্মৃতিত আমি যোৱাবেলিও এটি 7 দিনীয়া নৃত্য কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এইবেলিও কৰিছোঁ। যিহেতু আমাৰ কিশোৰ দাস সমগ্ৰ অসমতে সকলোৱে জানে, চিনি পায়, কিন্তু আমি তাৰ লগত একেলগে নৃত্য কৰি আহিছোঁ, সি আমাৰ লগত একেলগে কৰিছিলে। তো তাৰ লগত আত্মীয়তা ঘৰৰ লগত তাৰ স্কুলীয়া জীৱনৰ পৰা এটা বন্ধুত্বসুলভ আমি আছিলোঁ। যাৰ নহওক বিধিৰ বিধান তেখেতক আমাৰ মাজৰ পৰা লৈ গ'ল, কিন্তু আমি ঈশ্বৰৰ কাৰণে তাক জীয়াই ৰাখিব লাগিব। তো তাৰ কাৰণে তাৰ নামত উৎসৰ্গা কৰি আমি এই অনুষ্ঠানটো কৰিছোঁ আৰু ভৱিষ্যতলৈকে আমি কৰি যাম তেনেকুৱা এটা মনস্থ লৈ আমি কৰিছোঁ আৰু তাৰ বিদেহী আপোনাৰ আমি সদগতি কামনা কৰিছোঁ। সি চাই থাকক আৰু আমাক আশীৰ্বাদ কৰক, আমি যাতে কৰিব পাৰোঁ। সেইখিনি পৰাগ দাস থাকিব। তেখেত মুম্বাইত এতিয়া ডান্সৰ প্ৰশিক্ষক হিচাপে আছে, এছিষ্টেণ্ট কোৰিঅ'গ্ৰাফাৰ হিচাপে আছে। জয়পুৰৰ পৰা থাকিব ৰামা কাগৰা, তেখেতো অসমত লগতে জয়পুৰতো কাম কৰি আছে। লগতে আমাৰ অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ, নৃত্য পৰিচালক শচীন বৰুৱাদেৱ, তেখেতো আমাৰ লগত যোগাযোগ কৰিছে। তো আমি মাজতে যেতিয়া আমি জন্মদিন আমি আয়োজন কৰিছিলোঁ, তেখেতে আহিছিলে, আমি এখন নৃত্য কম্পিটিশ্যন পাতিছিলোঁ। তো তেখেতে তেতিয়াই কৈ গৈছিল যে মই আপোনালোকে যি অনুষ্ঠান কৰে মই আপোনালোকৰ লগত লাগি দিম, মই আহিম, সহায় কৰিম। তো তেখেতো আহিব আৰু লগতে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে শেষৰ দিনা 15 তাৰিখে থাকিব আমাৰ জয়ন্ত কাকতিদেৱ। লগতে কিশোৰ দাসৰ পৰিয়াল আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, ভিনদেউ আছে হিতেশ পাঠক ডাঙৰীয়া। আমি এনেকৈ যৌথ প্ৰচেষ্টাত এই অনুষ্ঠানটো কৰিছোঁ আৰু আমি সাফল্যমণ্ডিত হ'ম বুলি আশাবাদী। আমি একচুৱেলি ভবাতকৈ বহুখিনি ছাত্ৰ ছাত্ৰী হৈছে। আমি ভাবিছিলোঁ 50জনমান হ'ব চাগে, কিন্তু আজিয়ে দেখিছোঁ আপোনাৰ 74 হৈছে। তো আৰু কেইজনমানে যোগাযোগ কৰিছে, কোনোবা ক'ৰবাত প্ৰগ্ৰেম কৰিব গৈছে, কিছুমানৰ স্কুলৰ ছুটি কিছু বিদ্যালয়ৰ দিয়া নাই, দিব। তো অহাকালি আহিব। তো তেনেকৈ আমি সুখী, অত্যন্ত আনন্দিত যে ইমানখিনি ল'ৰা ছোৱালীয়ে কিশোৰ দাসক ভাল পায়, আমাক ভাল পায়, শিকিব আহিছে। আৰু আমি য'ত কৰি চেষ্টা কৰি হ'লেও তেওঁলোকৰ যিখিনি বহুমূলীয়া সময়, সেই সময়খিনিত তেওঁলোকৰ মূল্যটো আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি উপস্থিত আছিলে আমাৰ কিশোৰ দাসৰ মাতৃ বৰ্মা আছিলে, লগতে আমাৰ পলাশবাৰীৰ কাৰ্যবাহী বিষয়া অনন্যা গগৈ বাইদেউ আছিলে, কিশোৰ দাসৰ ভিনদেউ আছে, জোন গোস্বামী আছে সমাজসেৱক, লগতে আমাৰ নাট্যকাৰ, লগতে শিশু নাটক বিশেষজ্ঞ NSDN কৈলাশ দাস আছে। লগতে আমাৰ অভিভাৱকখিনিও কিন্তু আমি ক'ব লাগিব, আমাৰ একাডেমীৰ যিখিনি অভিভাৱক তেওঁলোকে আমাক যথেষ্টখিনি এই কৰ্মশালাত সহায় সহযোগ কৰিছে।